নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ এবাৰ অসমৰ জনতাৰ বাবে এটা ভাল খবৰ আৰু এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো এবাৰ অসমক অনুসৰণ কৰিব সমগ্ৰ ভাৰতে অৰ্থাৎ ভাৰতৰ বহু ৰাজ্যই এতিয়া অসমক অনুসৰণ কৰিব বিশেষকৈ অসমৰ অৰুণোদয় আঁচনিক আৰু এই কথা জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ সম্পৰ্কত বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিছে নিৰ্দেশ যে অসমৰ আৰ্হি অনুসৰণ কৰিবৰ কাৰণে আমি জানাব বিচাৰিছো এই মুহূৰ্তত এটা বিশেষ খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে এটা ভাল খবৰ অসমৰ পৰা অন্য ৰাজ্যই কপি কৰিছে অৰুণোদয় আঁচনিক অসমৰ পৰা অন্য ৰাজ্যই কপি কৰিছে অসমৰ ফৰ্মুলা ললে মধ্যপ্ৰদেশ কৰ্ণাটক ছত্তীশগড়ে সকলো ক্ষেত্ৰতে অসমে আজি পথ দেখুৱাবলৈ সক্ষম হৈছে সকলো ক্ষেত্ৰতে অসমে আজি পথ দেখুৱাবলৈ সক্ষম হৈছে ভাৰত চৰকাৰে অসমৰ আৰ্হি লবলৈ চিঠি লিখিছে অন্য ৰাজ্যলৈ কেন্সাৰ হস্পিটাল আৰ্হিও লব অন্য ৰাজ্যই কেন্সাৰ হস্পিটালৰ যেটো আৰ্হি আছিল সেই আৰ্হিও লব অন্য ৰাজ্য বুলি কৈছে মুখ্যমন্ত্ৰীয়ে অৰুণোদয়ৰ দৰে আঁচনি অন্য ৰাজ্যত কোনোদিনে হোৱা নাছিল এই ক্ষেত্ৰত অসম আজি বহুগুণে সফল এই ক্ষেত্ৰত অসম সফল বুলি কৈছে সেইবাবে 830 টকাৰ পৰা আৰম্ভ কৰা অৰুণোদয় 1250 টকা হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজত এবাৰ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আমি ইতিমধ্যে জনালো যে আসলতে এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো এবাৰ অসমক কপি কৰিছে ভাৰতবৰ্ষই অৰ্থাৎ ভাৰতৰ বহু ৰাজ্যই এতিয়া অসমৰ ফৰ্মুলা কপি কৰিব মধ্যপ্ৰদেশ কৰ্ণাটক ছত্তীশগড়ে অসমৰ যি অৰুণোদয় আঁচনি আছে অৰুণোদয় আঁচনি একেদৰে হয়তো তেওঁলোকৰ ৰাজ্যটো প্ৰৱৰ্তন কৰিব অচিৰে আৰু এই কথা মুখ্যমন্ত্ৰীয়ে জনালে কিয়নো অসমৰ আৰ্হি লবৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা বহুকেইখন ৰাজ্যলৈ পত্ৰ লিখা হৈছে যে অসমৰ যি অৰুণোদয় আঁচনি আছে এই আঁচনি যাতে অন্য ৰাজ্যসমূহেও গ্ৰহণ কৰে আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ৰাজহুৱাকৈ জনায় আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ভাৰত চৰকাৰ আজি যেতিয়া মই অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া 830 টকা আছিল 1250 হল এতিয়া আমাৰ পৰা অৰুণোদয় কোনে লৈ গল মধ্যপ্ৰদেশ চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিলে আমাৰ পৰা কোনে লৈ গল কৰ্ণাটক চৰকাৰে লৈ গল আমাৰ পৰা কোনে লৈ গল ছত্তীশগড় চৰকাৰে লৈ গল অৰ্থাৎ অসমত যে ভাল কাম হয় সেই কথাটো আজি গোটেই ভাৰতত বিয়পি পৰিলে এতিয়া অৰুণোদয় আঁচনি ভাৰতৰ আন ৰাজ্যই কপি কৰা আৰম্ভ কৰিছে এইবাৰ মই কৈছো যে আমি অৰুণোদয় আৰু আগুৱাই লৈ যাম ৰেচন কাৰ্ড আছে মানে অৰুণোদয় আমি সকলো পৰিয়ালকে অৰুণোদয় আঁচনি দি দিম অন্ততঃ ঘৰখনৰ আৰ্থিক দৃষ্টি দি কিছু নহয় কিছু সহায় হ'ব আমি অসমত যেতিয়া কেন্সাৰ হস্পিটাল আৰম্ভ কৰিলো 17খন কেন্সাৰ হস্পিটাল বনালো এতিয়া ভাৰত চৰকাৰে আন প্ৰদেশবিলাকক লিখিছে যে অসমে কেনেকে কৰিব পাৰিলে আপোনালোকে শিকক আৰু অসমৰ দৰে আপোনালোকৰ ৰাজ্যটো কেন্সাৰ হস্পিটাল আৰম্ভ কৰক আজি আমাৰ ৰাজ্যখনে সকলো ক্ষেত্ৰতে পথ দেখুৱাবলৈ সক্ষম হৈছে আজি যেতিয়া মই অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া 830 টকা আছিল 1250 হল এতিয়া আমাৰ পৰা অৰুণোদয় কোনে লৈ গল মধ্যপ্ৰদেশ চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিলে আমাৰ পৰা কোনে লৈ গল কৰ্ণাটক চৰকাৰে লৈ গল আমাৰ পৰা কোনে লৈ গল ছত্তীশগড় চৰকাৰে লৈ গল অৰ্থাৎ অসমত যে ভাল কাম হয় সেই কথাটো আজি গোটেই ভাৰতত বিয়পি পৰিলে এতিয়া অৰুণোদয় আঁচনি ভাৰতৰ আন ৰাজ্যই কপি কৰা আৰম্ভ কৰিছে এইবাৰ মই কৈছো যে আমি অৰুণোদয় আৰু আগুৱাই লৈ যাম ৰেচন কাৰ্ড আছে মানে অৰুণোদয় আমি সকলো পৰিয়ালকে অৰুণোদয় আঁচনি দি দিম অন্ততঃ ঘৰখনৰ আৰ্থিক দৃষ্টি দি কিছু নহয় কিছু সহায় হ'ব আমি অসমত যেতিয়া
কেঞ্চাৰ হস্পিটাল আৰম্ভ কৰিলো 17খন কেঞ্চাৰ হস্পিটাল বনালো এতিয়া ভাৰত চৰকাৰে আন প্ৰদেশবিলাকক লিখিছে যে অসমে কেনেকে কৰিব পাৰিলে আপোনালোকে শিকক আৰু অসমৰ দৰে আপোনালোকৰ ৰাজ্যটো কেঞ্চাৰ হস্পিটাল আৰম্ভ কৰক আজি আমাৰ ৰাজ্যখনে